পুনৰ বহিৰাজ্যত সন্ধানহীন অসমৰ যুৱক সন্ধানহীন চতিয়া ইটাখোলাৰ আব্দুল আজিজ নামৰ যুৱকজন তামিলনাডুৰ এটা কোম্পানীত কৰ্মৰত আছিল আব্দুল আজিজ ৮ জুনত ঘৰলৈ আহি থকা অৱস্থাত হাওৰা ষ্টেচনৰ পৰা সন্ধানহীন হয় যুৱকজন ষ্টেচনৰ এজন দোকানীৰ পৰা ফোনযোগে যোগাযোগ কৰিছিল পৰিয়ালক ৰেলত ধন মোবাইল ফোনকে ধৰি সকলো হেৰুৱালে বুলি জনাইছিল পৰিয়ালক দোকানীজনৰ ফোন নম্বৰ যোগে ধন পঠিয়াইছিল পৰিয়ালৰ লোকে তাৰ পিছৰে পৰা পৰিয়ালৰ লগত কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই এই যুৱকজনৰে তামিলনাডু ডিষ্ট্ৰিক্টত মেছ কোম্পানীত কাম কৰি আছিল ল'ৰাজন কি নাম আব্দুল আজিজ তেখেত মানে ঘৰৰ পৰা আহি আছিলে 19 বছৰীয়া ল'ৰা অকলে আহি আছিলে ট্ৰেইন যোগে ঘৰলৈ আহি আছিলে হয় ইটাখোলা ঘৰলৈ আহি আছিলে তো হাওৰা ষ্টেচনত ৰাতিপুৱা 6:30-7মান বজাত প্ৰায় পাইছে সেইমতে পৰিয়ালে জনাইছে তো তাৰ পৰাই ল'ৰাটো নিৰ্দেশ হৈ গৈছে তেওঁলোকে আহি পোৱা নাই আচ্ছা কিবা ফোন যোগাযোগ হৈছিল নেকি ফোন মানে হাওৰা ষ্টেচনত যোৱা 12 তাৰিখে ৰাতিপুৱা 6:30 বজাত এটা দোকানীক মানে ফোন কৰিব দিছিলে তেওঁ আকৌ মানে নাম্বাৰটোত সেই নাম্বাৰত যোগাযোগ হৈছিলে তেওঁ পইচা পঠাইছে 700 টকা আৰু মানে ট্ৰেইনৰ পৰা চব জোতা চেণ্ডেল মোবাইল চব চুৰি হ'ল তাৰপিছত এতিয়ালৈকে কোনো যোগাযোগ নাই এতিয়ালৈকে আৰু কোনো যোগাযোগ নাই সেইটোৱে পৰিয়াল একদম দৰিদ্ৰ পৰিয়াল মাকজনী চৰকাৰক কি অনুৰোধ জনাব এই বিষয়ে চৰকাৰক জনাওঁ যে অলপ অনুসন্ধান কৰি প্ৰশাসনৰ লগত যোগাযোগ কৰি অলপ প্ৰশাসনে যাতে ল'ৰাজনক দৰিদ্ৰ ল'ৰাজনক ওলাই দিব পাৰে সেইটো মোৰ ফালৰ পৰা গাঁওৰক্ষী বাহিনীৰ